নমস্কাৰ। আজি আপোনালোকক সুন্দৰ এটা টিপছ দিব বিচাৰোঁ। ইয়াতে মই চাৰিবিধ দেখুৱাই আছোঁ। এটা এটাকৈ নাম কৈ যাম আৰু কোনেনো কেনেধৰণৰ কাম কৰে অলপ বিশ্লেষণ কৰিম। আৰু বিশেষকৈ আমাৰ যিসকল অভিভাৱক, শিশু ল'ৰা ছোৱালী থকা মাক দেউতাক, এইকেইটা বস্তুৰ যে কৈ যাম এটা এটা কোনে কেনেধৰণৰ কাম কৰে মনত ৰাখিব আৰু আপোনালোকৰ কাম হ'ব। কাৰণ মানুহে আজি ইয়াৰ পৰাই একোজন বৈজ্ঞানিক হৈছে, মেডিচিন তৈয়াৰ কৰিছে। সেয়েহে ইয়াত ভালো আছে বেয়াও আছে, গোটেইখিনিয়ে আপোনালোকক আজি এই ভিডিঅ'টোত বুজাই ক'ম। তেতিয়াহ'লে যাওঁ। প্ৰথমতে মই আপোনালোকক এজোপা চিনাকি কৰিব বিচাৰিছোঁ। এইজোপা দেখা পাইছেনে? এইজোপা হৈছে দুপৰী ফুল। এইজোপা কি কাৰণত লাগে আপোনালোকে সুন্দৰকৈ কথাখিনি বুজি ল'ব। মই এটা এটাকৈ বুজাই গৈ থাকিম হে। আৰু পাৰিলে তুমি কেমেৰাটোৰ ওচৰলৈ আহাচোন। কেমেৰাটো ওচৰলৈ আহা, ওচৰলৈ দেখুৱাই দিয়া বস্তুখিনি। এইজোপা হৈছে দুপৰী ফুল। ইয়াৰ এই পাতকেইটাই কাম নিদিয়ে। কি কাম দিয়ে? এই যে গুৰি শিপা, এই গুৰি শিপা যিডাল মানে পূবলৈ যায়, এই শিপাডাল কাম দিয়ে। যেতিয়া নেৰা নেপেৰা সৰু ল'ৰা ছোৱালীবোৰ বেমাৰ হ'ব, বেমাৰ হোৱাৰ ফলত মেডিচিন খালে ভাল নহয়, তেতিয়া এই শিপাডাল কি কৰিব লাগে, এডাল সূতাৰ লগত বান্ধি মানে ডিঙিত পিন্ধাব লাগে। তেতিয়া জ্বৰটো ভাল হয়। ইমান তাৰ শক্তি আছে, গুণানুগুণ আছে। গতিকে সেইকাৰণেই অসমত আহিলে বাহিৰৰ মানুহ কয় অসমত হাগিবলৈ মুতিবলৈ জাগাই নাই, চব ঔষধৰে গছ। গতিকে এইজোপা হৈছে দুপৰী ফুল, সম্পূৰ্ণ কথাটো কৈছোঁ। আৰু ইয়াৰ শিপাডালহে কাম দিয়ে। গতিকে এই কণ আমাৰ শিশু ল'ৰা ছোৱালীবোৰ প্ৰায় জ্বৰ হৈ থাকে। সপ্তাহ দিন ভাল, সপ্তাহ দিন বেয়া, এনেকৈ। গতিকে মেডিচিন খালে ভাল নহয়। গতিকে এই দুপৰী ফুলৰ শিপাটো কি কৰিব লাগে, মানে সূতা এডালত বান্ধি কৈ মানে এইফালে দেখুৱাই দিয়া, ডিঙিত পিন্ধাই দিব লাগে। গতিকে অভিভাৱকসকল, যিখন শিশু আছে জনাটো খুবেই প্ৰয়োজন। এতিয়া ইয়াৰ গুণানুগুণটো ক'লোঁ। এতিয়া আকৌ আহিম এই যে পলু গছ, এই ৰঙা পলু দেখুৱাইছোঁ। এই ৰঙা পলু, এই ৰঙা পলুৰ কি কাম দিয়ে, এই কথাখিনি ভালকৈ বুজি ল'ব আজি ভিডিঅ'টোত। গতিকে মই প্ৰস্তুত কৰিছোঁ। এই ৰঙা পলুৰ ঠাৰিকেইডাল হৈছে আপোনালোকৰ যেতিয়া সৰু সৰু ল'ৰা ছোৱালীক, বিশেষকৈ 3 মাহ 6 মহীয়া ল'ৰা ছোৱালী, সাধাৰণতে গাঁৱৰ মানুহে কয় বাঘ মহ, দুধ মহ, বায়ু মহ বুলি কয় ন। গতিকে এই বস্তুটো কি কৰি ল'ব লাগে, এনেদৰে সৰু সৰুকৈ কাটি ল'ব লাগে। এনেদৰে সৰু সৰুকৈ কাটি ল'ব লাগে। অলপ মোবাইলটো ওচৰলৈ লৈ আহা, তেতিয়া দেখা পালে ভাল পাব। এনেদৰে সৰু সৰুকৈ কাটি ল'ব লাগে। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো অলপ লং হ'ব, গতিকে তথাপিও চমু কৰিব বিচাৰি আছোঁ মই। এনেকৈ লৈ ইয়াৰ যিমানকৈ পাত আছে সিমানকৈ পাত ল'ব। পিছত বেজী আৰু দেখুৱাই আছোঁ, এই বেজী আৰু সূতা ল'ব। সূতা লৈ এই যে সূতা আছে এনেকৈ চিলাব, চাওকচোন কেনেকৈ চিলাই আছোঁ। এনেকৈ ইয়াৰ যিমানখিনি হয় গোটেইখিনি কৰি ল'ব, যাতে এডাল মালা হয়। আজি প্ৰচেছটো আপোনালোকক দেখুৱাইছোঁ। ইয়াক সুন্দৰকৈ চিলাই আছোঁ। এতিয়া এনেকৈ হৈ গ'ল। যেতিয়া সম্পূৰ্ণ এই গোটেইকেইডাল আপুনি মালা বনাই ল'লে, তেতিয়া আপোনাৰ শিশুটোক কি কৰিব, ডিঙিত পিন্ধাই দিব। কিন্তু বহুত ইয়াৰ শক্তি আছে, গুণাগুণ আছে। আৰু এইবোৰ হ'লে গম পাব যে ল'ৰা ছোৱালীটো চকুটো বগা কৰিব আৰু হাঁহি থকা পোৱালিটোৰ খেলিবলৈ মন নাযাব, বমি কৰিব। তেতিয়া গম পাব যে এইটো এটাৰ বায়ু মহ বা দুধ মহ, বাঘ মহ হৈছে। গতিকে গাঁও অঞ্চলৰ মানুহে প্ৰায় এইবোৰ ব্যৱহাৰ কৰে। আগতে এইবোৰ কি কৰে, আমি ককা এটা দিনত দেখিছিলোঁ জাৰে। কি কৰে জাৰে নাজানো, কিন্তু এতিয়া আমি গম পালোঁ যে ইয়াৰ গুণাগুণ এটা আছে। কাৰণ এতিয়াৰ দিনত বিজ্ঞান যুগ, এইবোৰ যে কি হয়, এটা বিজ্ঞান সৃষ্টি হয়। কাৰণ এতিয়া বিজ্ঞান যুগ, এই বিজ্ঞান যুগ জাৰা ফুকা কৰি লাভ নাই। গতিকে এতিয়া ভাবিলোঁ যে ইয়াৰ নিশ্চয় এটা গুণাগুণ আছে। আৰু ইয়াৰ গুণাগুণ এটাই, ইয়াৰ যিটো চেণ্ট, ইয়াৰ কিন্তু বহুত শক্তি আছে। প্ৰতিটোৰ গছৰে গোন্ধ শক্তি আছে। এই শক্তিৰ দ্বাৰা, এই চেণ্টৰ দ্বাৰা কি হয়, আমাৰ আৰোগ্য হয়। গতিকে দেখা পালোঁ যে নাই, এইটো আমি নকৰি যদি এনেকৈ আমি চিলাই দিওঁ সেইটো ভাল হ'ব। বিশ্বাস বোলা বস্তুটো বহুত ডাঙৰ বস্তু। বিশ্বাসে মিলয় হ'ল। বিশ্বাস কৰিলে আপুনি সকলো হ'ব।
গতিকে এনেকৈ কৈ যেতিয়া ভাবিলোঁ যে এনেকৈ পিন্ধাই দিলে দেখোন ভাল হ'ব, যেতিয়া এইটো বস্তুটো আমি ব্যৱহাৰ কৰিলোঁ, ইয়াৰ প্ৰমাণটো পাই গ'লোঁ, তেতিয়া আৰোগ্য হয়। গতিকে এই আমাৰ যিসকল মাক দেউতা সৰু ল'ৰা ছোৱালী আছে, আপোনালোকে জানিব দেই, এই দেখুৱাই দিছোঁ ৰঙা পলৌ গছ, পাৰিলে গুটি ছিটিয়াই ল'ব লাগে মহলত এইটো। এইখিনিতে কথাখিনি আমি সমাপ্ত কৰিলোঁ। এতিয়া আৰু যাম মানে গাঁওসমূহত যিবোৰ মদ তৈয়াৰ কৰে, কেনেদৰেনো মদখিনি তৈয়াৰ কৰে, হয়নে নহয়? আমি দেখা পাইছোঁ বজাৰত ৰঙা বটল ৰম বিক্ৰী হয়, তাৰোতো নিশ্চয় কিবা কেমিকেল মিক্স কৰে। গতিকে ইয়াততো সেইবোৰ কেমিকেল নাই গাঁৱত। গতিকে এই কি মিক্স কৰে তাকে দেখুৱাইছোঁ। অলপ লৈ আহাচোন ওচৰলৈ কেমেৰাটো। এয়া দেখিছেনে? এয়া গৰু ভেটা আৰু মহানিম। এয়া কিন্তু বহুত তিতা। আমি সচৰাচৰ হিচাপে গাঁৱত দেখিবলৈ পাওঁ, যেতিয়া মদ বনায় গাঁৱৰ মানুহে, এটাতো ঔষধ সৃষ্টি কৰিবলৈ, মেডিচিন সৃষ্টি কৰিবলৈ, কেমিকেল সৃষ্টি কৰিবলৈ, তেতিয়া কি কৰে? গৰু ভেটাই, নাঙল ভঙা পাত, মহানিম পাত আৰু ঢেকীয়া, বিলঙি এইবোৰ দিয়ে, ইত্যাদি ইত্যাদি। কিন্তু আমি সুধিলোঁ যে এতিয়া আপুনি এই দুবিধে যে দিছে, বাকীবোৰ কেলৈ নিদিয়ে? কৈছে এতিয়া গৰম দিন, যেতিয়া ঠাণ্ডা দিন হয় তেতিয়া কি কৰে, কুঁহিয়া পাত আৰু বিলঙি, তাৰপিছত ঢেকীয়া এইবোৰ দিয়ে। কিন্তু এতিয়া গৰম দিনৰ কাৰণে এই দুবিধে কি কৰে, সেই বাখৰটো মানে তৈয়াৰ কৰে। গতিকে এই বস্তুবোৰ তুমি অলপ চাই থোৱাচোন। এই বস্তুবোৰ ইমানেই বিষাক্ত, আৰু এই বিষাক্তই যে আমাক মনোৰঞ্জন কৰিবৰ বাবে কি কৰে, এটা নিচাজাতীয় সৃষ্টি কৰে। গতিকে এই দুবিধ কথাটো আপোনালোকক ক'লোঁ। আৰু সকলোৱে জানে মহানিম পাত আৰু গৰু ভেটাই, গতিকে বিহুৰ আহিলে গৰুক ব্যৱহাৰ কৰে। গতিকে আজি ভিডিঅ'টোৰ ইমানতে চমু কৰিছোঁ। যদি ভাল লাগে মোক কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, যে এইবোৰেই এসময়ত বিজ্ঞান সৃষ্টি হয়। কথাষাৰ ক'লোঁ, আৰু আশা কৰোঁ ভগৱানে আপোনালোকক ভালে ভুলে ৰাখক, আৰু পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।